মই আহি বৰপেটা ডিষ্ট্ৰিক্টৰ শেষত 4 নং মন্দিয়া বৰদলনি এটা সময়ত এনেকুৱা এটা নাম আছিল যে আলামিন নাৱত জইন কৰিলে বাকী নাওকেইটা পলাই বা নেখেলিম বুলি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা লৈছিল। কিন্তু এনে তেখেতে যোৱাবাৰ কিবা কাৰণবশতঃ খেলিব গ'লে হাৰা জিতা থাকে, হাৰাটোৰ বেছি মানে মনত খেলাৰ কাৰণে ইচ্ছা থাকে, জিকাটোৰ কম থাকে। মানে জিকিছে সেইটো জিকায়ে, যোনে হাৰে তাৰ খেলাৰ কাৰণে বেছিভাগ আকৃষ্ট থাকে। মানে খেলিমেই হাৰিছো মানে খেলিমেই আকৌ খেলিম এনেকুৱা এটা জিত থাকে। যেই নহওক আপোনালোকে শ্ৰদ্ধাৰ অসমবাসী ৰাইজ এই নাৱৰ কাৰণে দোৱা কৰিব। আৰু বন্ধুৰ চেনেল নাম কি? হাবিজুৰ ৰহমান। মোৰ সৰু ভাইটিৰ নাম হাবিজুৰ। এই হাবিজুৰ ৰহমান চেনেলটো আপোনালোকে বেছি ফলো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মাজে মাজে মোকেও পাই থাকিব এই চেনেলৰ যোগেদি দেই। ঠিক আছে, মানে আপুনি যিখিনি কথা কৈছে ভালেই লাগছে হা। আৰু এটা কথা কম ভাই আপোনাক, আমি সকলোৱে কিন্তু দেখা পাইছো আপুনি ৰাজমাতা নাৱৰ এটা নাম আখ্যা দিছিল, বাঘ বুলি আখ্যা দিছিল। এতিয়া যিটো আপোনাৰ সন্মুখত যিখন নাও আছে আল আমিন, এই নাৱৰ এটা নামকৰণ দিব আপুনি। এই নাৱৰ নামাকৰণ আমি দিছো মানে মীনাবাই আফছেৰ আলীৰ, প্ৰায়তো আফছেৰ আলীৰ ল'ৰা। অসমৰ ভিতৰত প্ৰধান মিস্ত্ৰী কিন্তু মীনাবাই আছিল এটা সময়ত, হয়নে? এই মীনাবাই যিমান কেইটা নাও বনাইছে তাতকৈ এই নাওটো বনাইছে মৰমৰ দৰে বনাইছে। আজিৰ পৰা হৈ যাব এইটো মৰমৰ আলামিন। আজিৰ পৰা মই আখ্যা দিছো এইটো মৰমৰ আলামিন। গতিকে ৰাইজ আপোনালোকে কিন্তু এতিয়া শুনিবলৈ পালে এই আলামিনৰ ভাই কিন্তু এটা নাম আখ্যা দিছে মৰমৰ আলামিন। গতিকে ভিডিঅ' যোনে দেখি আছে সকলোৱে কিন্তু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু পেজটো কিন্তু ফলো কৰিব। ধন্যবাদ ভাইজান। ওকে, ওয়েলকাম।